নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱদ গীতামৃত। আজি শ্ৰীমদ ভগৱদ গীতাৰ ভক্তিযোগ নামৰ দ্বাদশ অধ্যায়ৰ তৃতীয় আৰু চতুৰ্থ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকত দুভাগে হৈছে এনেধৰণৰ: ইয়ে ত্বক্ষৰমনিৰ্দেশ্যম অব্যক্তং পৰ্যুপাসতে সৰ্বত্ৰ গমচিন্ত্যং চ কুতস্থমচলং ধ্ৰুবম সন্নিয়ম্যেন্দ্রিয়গ্রামং সর্বত্র সমবুদ্ধয়ঃ তে প্রাপ্নুবন্তি মামেব সর্বভূতহিতে রতঃ। এই বিশিষ্ট শ্লোক দুভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: কিন্তু যিসকলে নিজৰ ইন্দ্ৰিয়সমূহৰ সংযম কৰি সকলো প্ৰাণীৰে প্ৰতি সমদৃষ্টি ৰাখি সকলো জীৱৰ বাবে হিত সাধনেৰে নিৰত থাকি ইন্দ্ৰিয়সমূহৰ ধাৰণাৰ অতীত নিৰ্দিষ্ট কৰি দেখুৱাব নোৱাৰা অব্যক্ত সৰ্বব্যাপী অচিন্ত আৰু বিকাৰৰহিত অচল আৰু ধ্ৰুৱ পৰম তত্ত্বৰ নিৰ্বিশেষ ৰূপটোক একান্তভাৱে উপাসনা কৰে, তেওঁলোকেও অৱশেষত মোকে পায় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক আওপকীয়াকৈ এটা কথাই ক'ব বিচাৰিছে যে যেনেদৰেই হওক ভগৱান কৃষ্ণৰ আৰাধনা কৰাৰ ফলত তেওঁৰ যি চিন্তা, সেই চিন্তাত যদি কৃষ্ণ ভক্তি থাকে অৱশেষত তেওঁ গৈ ভগৱান কৃষ্ণতে বিলীন হয় বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু এই প্ৰসংগত যি জীৱাত্মাৰ মাজত সোমাই থকা পৰমাত্মাক উপলব্ধি কৰিব পাৰে, দেখাই শুনাই আৰু যি সোৱাদ লোৱাৰ ক্ষেত্ৰতো ইন্দ্ৰিয় সাধ্য কামনাবিলাকৰ শেষতো যদি তেওঁৰ মাত্ৰত বিৰাজ কৰি থকা যি পৰমাত্মা সৰ্বজ্ঞ বিৰাজমান থকা যি স্বৰূপ, সেই স্বৰূপটোক উপলব্ধি কৰিব পাৰে, অৱশেষত সেই পদ্ধতিৰ দ্বাৰাইও তেওঁ ভগৱান কৃষ্ণতে উপলব্ধি কৰাব পাৰে। আৰু সেই আত্মাৰ বাহ্যিক অৱতাৰণাটোক ইয়াতে দৰ্শন কৰাৰ ক্ষেত্ৰতো যি কষ্টসাধ্যকৰ কাম, কিন্তু সাধাৰণ মানুহৰ বাবে সেই নিৰ্বিশেষ পৰম তত্ত্বৰ উপলব্ধি কৰাটো বা সেই পদ্ধতিটো বৰ কঠিন বুলি ইয়াতে উল্লেখ কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুড়াৰ্থ। ধন্যবাদ।